হেল্ল' ডিয়াৰ আশা কৰো সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বহুপদ আলোচনা কৰিম। চোৱা, বহুপদ মানে কি, বহুপদ কেনেকৈ হয়, কেনেকৈ সংগঠিত হয়, বা বহুপদত পদ কিমান থাকিব পাৰে, এই বিষয়ে আজি আলোচনা কৰিম। আৰু একেবাৰে সহজ সৰল ভাষাত মই আলোচনা কৰিম। গতিকে তোমালোকে আজিৰ ক্লাছটো সকলোৱে ভালকৈ মনোযোগেৰে ক্লাছটো কৰিবা আৰু মোৰ লগত থাকিব বুলি আশা ৰাখিছো। বলা আমি সময় নষ্ট নকৰি ক্লাছটো আগবাঢ়ি যাওঁ। চোৱা, বহুপদ ঠিক আছে। চেপ্টাৰ 2 বহুপদ মানে কি? এতিয়া চোৱা, এক্সাম্পল হিচাপে আমি এটা বহুপদ লওঁ, ax² প্লাছ bx প্লাছ c হল। এইটো এটা বহুপদ। এতিয়া চোৱা, এই বহুপদৰ শূন্য কেইটা থাকিব। প্ৰথমতে এইটো জানিব লাগিব যে এই বহুপদটোৰ শূন্য কেইটা থাকিব। চোৱা, যিকোনো বহুপদ বহুত হ'ব পাৰে। এতিয়া চোৱা, যিকোনো বহুপদৰ সৰ্বোচ্চ ঘাত যিমান থাকিব, সেইটোৱেই সেই বহুপদটোৰ ঘাত যিমান থাকিব, শূন্যবোৰো সিমানেই থাকিব। এক্সাম্পল হিচাপে চোৱা, ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে? 2 আছে। গতিকে এইটো হৈছে কি? দ্বিঘাত বহুপদ হল। দ্বিঘাত বহুপদ। এতিয়া চোৱা, ইয়াৰ শূন্য কেইটা থাকিব? সৰ্বোচ্চ ঘাত কিমান আছে? 2 আছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান? সৰ্বোচ্চ শূন্য কেইটা থাকিব? 2টা থাকিব। সৰ্বোচ্চ শূন্য 2টা থাকিব। বুজি পাইছা? তাৰপিছত চোৱা, এতিয়া যদি এক্সাম্পল হিচাপে আৰু এটা লওঁ, 3x² প্লাছ 2x প্লাছ 2 হল। এতিয়া চোৱা, এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান থাকিব? সৰ্বোচ্চ ঘাত হৈছে কিমান? 2। গতিকে ইয়াৰ শূন্য কেইটা থাকিব? 2টা থাকিব। বুজি পাইছা? শূন্য কেইটা থাকিব? 2টা থাকিব। আৰু এই বহুপদটোক কি বহুপদ বুলি ক'ব? এই বহুপদটো হৈছে দ্বিঘাত বহুপদ হল। এতিয়া চোৱা, যদি x প্লাছ 1 এইটো হয়, এইটো এটা কি? বহুপদ। এইটো এটা কি? বহুপদ। ঠিক আছে, কিন্তু এইটো কি বহুপদ? ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে? একো নাই, 1 এটা আছে। যদি এনেকুৱা টাইপৰ থাকে, সৰ্বোচ্চ ঘাত কিমান? 1 থাকে, এইটো হৈছে কি? ৰৈখিক। এইটো কি? ৰৈখিক বহুপদ হল। তাৰপিছত চোৱা, যদি কি থাকে, ধৰা x³ প্লাছ 3x² প্লাছ 2x মাইনাছ 1, এইটো এটা বহুপদ। ইয়াৰ শূন্য কেইটা থাকিব? এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান? MCQ আহে দে। শূন্য কেইটা থাকিব এই বহুপদটোৰ? প্ৰথমতে তোমালোকে এইটো মনোযোগ দিবা যে এই বহুপদটোত সৰ্বোচ্চ ঘাত কিমান আছে? সৰ্বোচ্চ ঘাত কিমান আছে? 3 আছে। গতিকে শূন্যৰ কেইটা থাকিব? ইয়াৰ শূন্য কেইটা থাকিব? শূন্য 3টা। বুজি পাইছা? শূন্য 3টা থাকিব। তাৰপিছত চোৱা, এইটোৱেই এতিয়া বুজিলো যে বহুপদৰ শূন্য সৰ্বোচ্চ ঘাতৰ ওপৰত ডিপেণ্ড কৰে। সৰ্বোচ্চ ঘাত যিমান হয়, শূন্য সিমানটাই থাকিব। হৈছে? প্ৰথমতে চোৱা, এইটো হৈছে কি? ৰৈখিক বহুপদ। আৰু এইটো হৈছে কি? দ্বিঘাত বহুপদ। ঘাত 2 থকাৰ কাৰণে দ্বিঘাত হৈছে, আৰু ঘাত 1 থকাৰ কাৰণে এক মাত্ৰা বহুপদ। 2 থাকিলে 2 মাত্ৰা বা দ্বিঘাত, আৰু 3 থাকিলে তোমাৰ কি কম? এইটো ত্ৰিঘাত বহুপদ বা 3 মাত্ৰাৰ বহুপদ। বুজি পাইছা? 3 থাকিলে 3 মাত্ৰাৰ বা ত্ৰিঘাত বহুপদ বা 3 মাত্ৰাৰ বহুপদ হল। আৰু এইটো কি? ঘাতটো কিমান আছে? সৰ্বোচ্চ দ্বিঘাত।
দুটা 2 আছে গতিকে দ্বিঘাত বহুপদ আৰু কি ক'ব পাৰো এইটো 2 মাত্ৰাৰ বহুপদ বুজি পাইছা তাৰ পিছত চোৱা এইটো কি এইটো হৈছে কি ৰৈখিক বহুপদ বা এক মাত্ৰাৰ বহুপদ এক মাত্ৰাৰ বহুপদ বুজি পাইছা বহুপদ কোনটো কেনেকৈ কয় এক মাত্ৰা কোনটো বা ৰৈখিক বহুপদ কোনটো তাৰ পিছত আছে দ্বিঘাত বহুপদ হল দ্বিঘাত বহুপদ মানে কি তাৰ ঘাত সৰ্বোচ্চ 2 থাকিব আৰু ত্ৰিঘাত বহুপদ মানে কি সৰ্বোচ্চ ঘাত কিমান থাকিব 3 থাকিব আৰু ইয়াৰ শূন্য কেইটা থাকিব 3টা থাকিব আৰু যদি পাৱাৰ যদি 4 থাকে एग्जांपल হিচাপত x to the power 4 plus 2x cube minus 1 ঠিক আছে এটোৰ সৰ্বোচ্চ ঘাত কিমান আছে 4 আছে গতিকে এটো কি হ'ব এটো কম আমি 4 মাত্ৰাৰ বহুপদ বুজি পাইছা না ঘাত যিমান থাকিব হেইটো এটুক কয় মাত্ৰা বা ঘাত যেটোই কও 4 আছে গতিকে এটো 4 মাত্ৰাৰ বহুপদ বুজি পাইছা আৰু যিমানেই থাকিব সিমানেই কম 5 আছে 5টা মাত্ৰাৰ বহুপদ 6 থাকিলে 6টা মাত্ৰাৰ বহুপদ বুজি পাইছা এনেকুৱা টাইপৰ হ'ব এতিয়া চোৱা কিন্তু এই গুটেইখিনি কি বহুপদ এই গুটেইখিনি কিহৰ আন্ডাৰত পৰে বহুপদৰ বুজি পাইছা গুটেইখিনি কিহৰ আন্ডাৰত পৰে বহুপদৰ আন্ডাৰত পৰে তাৰ পিছত চোৱা ax² + bx + c এইটো লৈছিল বহুপদ এই বহুপদটোৰ শূন্য কেইটা থাকিব দুটা ax² + bx + c এই বহুপদটোৰ শূন্য দুটা ক্ৰমে যদি আমি ধৰো যে শূন্য দুটা ক্ৰমে এটা হৈছে আলফা আৰু এটা বিটা যদি এই বহুপদটোৰ শূন্য দুটা ক্ৰমে এটা আলফা আৰু এটা কি লৈছো বিটা লৈছো তেনেহলে কি কৰিব মাজে মাজে তোমালোকক কব যে বহুপদ এটা দিয়া থাকিব তাৰ পিছত এইটো শূন্যবোৰ ওলাব লাগিব আৰু এই শূন্যবোৰৰ মাজৰ সম্পৰ্কবিলাক তোমালোকৰ সত্যাপন কৰিব দিব এতিয়া চোৱা কেনেকৈ কৰিম আমি শূন্য দুটা ক্ৰমে আমি কি লৈছো এটা আলফা আৰু এটা বিটা এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা যদি হয় ইহতৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হলে শূন্য দুটাৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল কেনেকৈ কৰিম আমি এতিয়া চোৱা শূন্য দুটাৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ হলে প্ৰথম টপিকটো হ'ব তোমালোকৰ শূন্য দুটাৰ মাজৰ যোগফল শূন্য দুটা কি আছে আলফা আৰু এটা কি লৈছো বিটা শূন্য দুটাৰ মাজৰ যোগফল হল শূন্য দুটাৰ মাজৰ যোগফল হ'ব তোমালোকৰ -b/a এতিয়া চোৱা -b মানে কি a মানে কি এই বহুপদটোৰ এটো হৈছে কি তোমাৰ x² সহগ হল আৰু বিটো হৈছে কি তোমাৰ x-ৰ সহগ কাৰ সহগ x-ৰ সহগ হৈছে আৰু c টো হৈছে তোমাৰ ধ্ৰুৱক পদ হল এতিয়া চোৱা -b মানে কি আগতে মাইনাস দিয়া মাইনাস আছে মাইনাস দিবা বিটো কি আছে চোৱা বিটো কি আছে x-ৰ সহগ বিটো কি হল x-ৰ সহগ হৈছে আৰু কি আছে তলত কি আছে a আছে এটো কি a হৈছে কি x² ৰ সহগ
এইটো হৈছে এক্স স্কোৱাৰৰ সহগ হল তাৰপিছত চোৱা শূন্য দুটাৰ যোগফল গ'ল এতিয়া কি কৰিম শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল হ'ব তোমালোকৰ চি বাই এ চি বাই এ চি মানে কি চি মানে হৈছে ধ্ৰুৱক পদ আৰু এ মানে কি এক্স স্কোৱাৰৰ সহগ এ মানে কি এক্স স্কোৱাৰৰ সহগ হল এইটো হৈছে তোমালোকৰ ফৰ্মুলা এই ফৰ্মুলা দি পেলাই আমি অংক কৰিম বা যেতিয়া ক'ব শূন্য দুটা ওলাব দিব শূন্য দুটা উলিওৱাৰ পাছত কি ক'ব এই শূন্য দুটাৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা সত্যাপন আমি এনেকৈ কৰিম তোমালোকে এইখিনি নোট কৰি লোৱা বুজি পাইছা তাৰপিছত চোৱা এতিয়া আমি এটা এক্সাম্পলৰ হিচাপত আমি অংকখিনি বুজিম যে কেনেকৈ কৰে এতিয়া চোৱা এক্সাম্পল হিচাপত আমি এটা এক্সাম্পল লওঁ 2x স্কোয়াৰ প্লাছ 7x প্লাছ 5 হৈছে এইটো এটা এক্সাম্পল হিচাপত লৈছোঁ কি কৰিব দিছে যে এইটোক সমাধান কৰিব লাগে বা এই বহুপদটোৰ শূন্য দুটা ওলাব লাগে কি কৰিব লাগে বহুপদটোৰ শূন্য শূন্যবোৰ উলিওৱা আৰু ইহঁতৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা হল কি কৈছে এই বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু ইহঁতৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা কেনেকৈ কৰিম আমি চোৱা প্ৰথমতে বহুপদটো কি দি আছে 2x স্কোয়াৰ প্লাছ 7x প্লাছ 5 হল এইটোক সমাধান কৰা কেনেকৈ কৰিম চোৱা এই মাজৰটোলৈ মন কৰিবা তোমালোকে বুজি পাইছা মানে xৰ সহগ কি আছে এইটো প্ৰথমতে আমি চাম কি আছে 7 আছে এই 7টোক এনে দুটা সংখ্যাৰে ভাগ কৰিম যাতে যোগ বা বিয়োগ কৰিলে এই 7এই পোৱা যায় বুজি পাইছা কি কৰিলে যে যদি আমি এই সংখ্যাটো কি কৰিব লাগিব এনে দুটা সংখ্যাৰে ভাগ কৰিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে এই সংখ্যাটোই পাওঁ বুজি পাইছা আৰু কি কৰিব লাগিব আৰু যাতে সেই দুটা সংখ্যাক যদি আমি কি কৰো পূৰণ কৰো তেনেহলে এই দুটা সংখ্যাৰ পূৰণফল আমাৰ পাব লাগিব কি আছে এই দুটা কি আছে প্ৰথমতে তোমালোকে পূৰণ কৰি লোৱা প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব 2 * 5 = কিমান 10 যোগফলটো কিমান লাগে আমাৰ 7 আৰু পূৰণফলটো আমাৰ কিমান লাগে 10 হৈছে এতিয়া চোৱা ইয়াত দিয়াই আছে বুজি পাইছা যে 2 আৰু 5 এই দুটা সংখ্যাক আমি যদি কি কৰো যোগ কৰো 2 আৰু 5 এই দুটা সংখ্যা যদি আমি যোগ কৰো 7 ওলাই যাব হৈছে আমাৰ যোগফলটো কিমান লাগে 7 গতিকে যোগফল আমি 7 পালো অলৰেডি এই সংখ্যা দুটা কি আছে 2 আৰু 5 এই আছে বুজি পাইছা তাৰ পিছত চোৱা আৰু সেম এই দুটা সংখ্যাক যদি আমি কি কৰো পূৰণ কৰো আনসার কি ওলাব 10 ওলাব বুজি পাইছা না নাই এই এনে দুটা সংখ্যা ওলাব লাগে যাতে পূৰণ কৰিলে কি হয় 10 হয় আৰু যোগ কৰিলে কি হয় 7 হয় তেনে দুটা সংখ্যা কি আছে ইয়াত দিয়াই আছে হৈছে 2 আৰু 5 এতিয়া চোৱা তাৰ পিছত চোৱা কি কৰিবা 2x স্কয়ার প্লাস কিহেৰে আমি ভাগ কৰিব পাৰো 2 আৰু 5 ৰে লিখি দিবা 2 লগতে x লগাই দিবা প্লাস 5 আছে 5 ৰ লগত কি কৰিবা x লগাই দিবা বুজি পাইছা তাৰ পিছত চোৱা প্লাস 5 আছে 5 টো লিখি দিবা এই 7x ক
দুটা এক্স আৰু পাঁচটা এক্স যদি যোগ কৰোঁ 7টা এক্স পাই যাম আছে। আৰু এই দুটা এক্স এই দুটা সংখ্যাক যদি কি কৰোঁ পূৰণ কৰি দিওঁ এই দুটা সংখ্যাৰ পূৰণফল পাই যাম। কাৰণটো কি চোৱা 2 5 গুণ কিমান 10 আৰু 2 5 গুণ কিমান 10 আৰু লগত কি আছে x স্কয়াৰ x * x কি হৈ যাব x স্কয়াৰ হৈ যাব। বুজি পাইছা না নাই? তাৰ পিছত চোৱা এই দুটাৰ পৰা কি কমন আহে আৰু এই দুটাৰ পৰা কি কমন আহে। এই দুটাৰ পৰা 2 এটা কমন আহি আছে লোৱা, লগতে দুটাৰ লগত x আছে x এটা লোৱা হল। তাৰ পিছত চোৱা 2 2 কেনসেল হৈ যাব x x স্কয়াৰত x বাৰ যাব হল। তাৰ পিছত কি আছে চোৱা 2x 2x ত কেইবাৰ যাব একবাৰ যাব হল। তাৰ পিছত চোৱা এই দুটাৰ পৰা কি কমন আহে এটা 5 কমন আহে আহিব না নাই এটা 5 কমন আহিব। তাৰ পিছত চোৱা 5 5 ত এবাৰ যাব 1 * x x হৈ যাব প্লাস আছে প্লাস দিয়া 5 5 ত কেইবাৰ যাব এবাৰ যাব হল। তাৰ পিছত চোৱা x + 1 x + 1 দুটা আছে এটা কমন লৈ লোৱা x + 1 হৈছে। তাৰ পিছত বাকি যেটো আছে লিখি দিয়া 2x আছে আৰু কি আছে 5 আছে লিখি দিয়া 2x + কি আছে 5 লিখি দিয়া হল। এইখিনি ওলাই গ'ল তোমাৰ এটাকে x = কি হল x = কি পাইছা তুমি x = এটা হৈছে কি এনেকৈ নহয় এনেকৈ লিখি দিয়া x + 1 = 0 বা 2x + 5 = 0 হল। তাৰ পিছত চোৱা কি কৰিবা ইমপ্লাইজ কৰা 2x টো ৰাখি দিয়া প্লাসৰ 5 আছে সেইটো সাইড গলে -5 হৈ যাব হল। তাৰ পিছত কি হ'ব চোৱা x টো যদি ৰাখি দিয়া -5 টো পূৰণ আছে সেইটো সাইড গলে হৰণ হৈ যাব হল। আৰু এইটো সাইড কি হ'ব চোৱা x টো যদি ৰাখি দিয়া প্লাসৰ 1 আছে সেইটো সাইড গলে মাইনাসৰ 1 হৈ যাব হল। আমি এতিয়া শূন্য দুটা কি পাইছো -1 আৰু কি পাইছো -5/2 পাইছো দুটা শূন্য। তাৰ পিছত কি কৈছে আকৌ এটোক সত্যাপন কৰিব লাগে কি কৰিব লাগে সত্যাপন কৰিব লাগে। এতিয়া সত্যাপন কেনেকৈ কৰিম আমি চোৱা সত্যাপন কৰিবা তোমালোকে সত্যাপন কৰিবলৈ হলে কি আছিল ফৰ্মটো কি আছিল যে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল। এতিয়া চোৱা শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল কি আছিল আলফা প্লাস বিটা এক নম্বৰ আছিল আলফা প্লাস বিটা ইকুয়াল টু কি আছিল -b/a সেইটো আছিল হল। মাইনাস লিখা প্ৰথমতে b বিৰ মান কিমান আছে ইয়াত চোৱা এইটো হৈছে কাৰ মান বিৰ মান এৰ মান আছে কিমান এৰ মান আছে 2 আৰু বিৰ মান আছে কিমান 7 আৰু চিৰ মান কিমান আছে চিৰ মান আছে 5 হল। এতিয়া চোৱা মাইনাস লিখিলো তাৰ পিছত বিৰ মান কিমান আছে 7 লিখি দিয়া আৰু এৰ মান কিমান আছে 2 আছে হল শূন্য দুটাৰ যোগফল। তাৰ পিছত কি আছে চোৱা শূন্য দুটাৰ পূৰণফল কি আছিল c/a শূন্য দুটাৰ পূৰণফল শূন্য মানে এটা হৈছে আলফা আৰু এটা বিটা হল। এই দুটাৰ পূৰণফল কি আছিল c/a c মানে কি আছে চোৱা c মানে কিমান 5 আছে 5 লিখি দিয়া আৰু a মানে কিমান আছে 2 আছে 2 লিখি দিয়া 5/2 এইটোৱে হৈছে তোমালোকৰ আনসার। এনেকৈ কৰিবা তোমালোকে আশা কৰো সকলোৱে বুজি পাইছা কেনেকৈ কৰিছো। সেম একেদৰে যিমান তোমালোকৰ বহুপদ থাকিব গোটেইখিনি শূন্য আৰু শূন্যবোৰৰ মাজৰ সম্পৰ্ক কেনেকৈ সত্যাপন কৰিবা তোমালোকে যদি এই অংকটো তোমালোকে বুজি পাইছা তেনেহলে সকলোবোৰ যিমানেই থাকক বহুপদৰ অংকবিলাক গোটেইখিনি তোমালোকে কৰিব পাৰিবা হল। তাৰ পিছত চোৱা কেইটামান এক্সাম্পল কৰিম কিতাপৰ পৰা তোমালোকৰ কিতাপত দিয়া আছে বহুত কেইটা আলোচনা কৰিম। সো এতিয়া চোৱা তোমালোকৰ উদাহৰণ 3টো দিয়া আছে উদাহৰণ 3টো চোৱা উদাহৰণ 3 কি আছে x² + 7x + 10 এটো দিয়া আছে x² + 7x + 10 এইখিনি দিয়া আছে। এইখিনি কি কৰিব দিছে যে এই বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু ইহতৰ মাজৰ সম্পৰ্ক
নিৰ্ণয় কৰা। কি কৰিম সেম মই যেনেকৈ কৰিছো একেদৰে কৰিবা তোমালোকে। কি কৰিছো চোৱা, প্ৰথমতে কি কৰিব লাগিব, ইমপ্লাইজ নহয় x² 7x এনে দুটা সংখ্যাৰে ভাগ কৰা, যাতে পূৰণ কৰিলে এই দুটা সংখ্যাৰ পূৰণফল আৰু যোগ কৰিলে কি এইটোৱেই পোৱা যায়। বুজি পাইছা? তেনেহ'লে প্ৰথমতে পূৰণ কৰি চোৱা, ইয়াত একো নাই মানে 1 এটা আছে, 1 × 10 1 × 10 = 10 হল। আৰু কি হৈ যাব, যোগ কৰিলে কিমান ওলাব লাগে, আমাৰ 7 ওলাব লাগে। যোগ কৰিলে কিমান ওলাব লাগে, 7। গতিকে এনে দুটা সংখ্যা কি আছে যাতে যোগ কৰিলে 7 হয়, আৰু বা যোগ বা বিয়োগ কৰিলে 7 হয় আৰু পূৰণ কৰিলে 10 হয়। এনে দুটা সংখ্যা কি আছে চোৱাচোন, 2 + 5 = কিমান, 7। যোগফল ওলাই গ'ল। আৰু এই দুটা সংখ্যাক যদি আকৌ আমি কি কৰো, পূৰণ কৰি দিওঁ, 2 × 5 = কিমান ওলাই যাব, 10 হল। পূৰণফল 10 লাগে আৰু যোগফল কি লাগে, আমাৰ 7 লাগে, ওলাই গ'ল। এনে দুটা সংখ্যা কি পাইছো, 2 আৰু 5। বুজি পাইছা? তাৰপিছত চোৱা কেনেকৈ কৰিম, লিখি দিয়া প্ৰথমতে +2x কি আছে 5x কি 10, সেম একেদৰে আগতে যেনেকৈ কৰিছিলো সেম একেদৰে কৰিবা তোমালোকে। এতিয়া চোৱা এই দুটা সংখ্যাৰ পৰা কি এটা কমন আহে, x এটা কমন আহিব, x² কেইবাৰ যাব, x বাৰ যাব, x কেনসেল কৰি দিলে +2 থাকিব। বুজি পাইছা? তাৰপিছত এই দুটাৰ পৰা 5 এটা কমন আহিব, 5 এটা কমন লোৱা, 5 কেনসেল হৈ যাব, থাকিব কি x। তাৰপিছত কি হৈ যাব, 5 10ত কেইবাৰ যাব, দুবাৰ যাব, হল। x+2 দুটা আছে, এটা কমন লোৱা, x+2। তাৰপিছত বাকি কি আছে, x আৰু কি 5 আছে, x+5 ওলাই গ'ল তোমালোকৰ শূন্য। শূন্য দুটা কি হ'ব, x = কি হৈ যাব, x = এটা কি হৈ যাব, -2 হৈ যাব, আৰু এটা কি হৈ যাব, +5 আছে, -5 হৈ যাব। হৈছে? যদি ইয়াত প্লাছৰ থাকে তেনেহ'লে মাইনাছৰ ওলাব, আৰু ইয়াত যদি মাইনাছৰ থাকে তেনেহ'লে প্লাছৰ ওলাব। বুজি পাইছা? এতিয়া চোৱা দুটা শূন্য দুটা আমি কি পাইছো, -2 আৰু -5। তাৰপিছত চোৱা কি কৈছে, সত্যাপন কৰিব দিছে। এতিয়া সত্যাপন কেনেকৈ কৰিবা, সত্যাপন কৰিবা তোমালোকে এই শূন্য দুটাৰ যোগফল আৰু পূৰণফল। শূন্য দুটাৰ যোগফল প্ৰথমতে কি আছিলে, শূন্য দুটাৰ যোগফল মানে আলফা প্লাছ বিটা = কি আছিলে, -b/a। আলফা প্লাছ বিটা = কি আছিলে, আলফা প্লাছ বিটা আছিলে -b/a আছিলে। হৈছে? আৰু আলফা × বিটা কি আছিলে, আলফা × বিটা = কি আছিলে, c/a। এইটো তোমালোকৰ ফৰ্মুলা আছিলে। বুজি পাইছা? এতিয়া চোৱা কি কৰিম, আলফা প্লাছ বিটা = -b/a। ইয়াত চোৱা এৰ মান বিৰ মান উলিয়াই লোৱা। এৰ মান একো নাই মানে কি, a = কিমান আছে, a = 1, আৰু b = কিমান আছে, 7 আছে, আৰু c = কিমান আছে, 10 আছে। বুজি পাইছা? a = কিমান, 1, b = 7, আৰু c = 10 আছে। এতিয়া চোৱা কি কৰিবা, আলফা প্লাছ বিটা মানে কি আছিলে, -b/a। প্ৰথমতে মাইনাছ দিয়া, বিৰ মান কিমান আছে, 7 / a, এৰ মান কিমান আছে, 1 = কি ওলাব তোমাৰ, -7 হল। এইটো হৈছে কি তোমালোকৰ যোগফল। এইটো কি তোমালোকৰ যোগফল। আৰু এটা লাইন লিখি দিবা, ইয়াত কি আছে, -7 টো কি আছে, -x ৰ সহগ, হল। আৰু 1 টো কি আছে, x² ৰ সহগ। বুজি পাইছা? তাৰপিছত চোৱা 2 নম্বৰ কি আছে, আলফা × বিটা কি হ'ব, c/a। c/a মানে কিমান আছে, 10 / a মানে কিমান, 1 = কিমান ওলাব, 10 হল। কিমান ওলাব, 10 হৈছে। কি এটা কথা লিখি দিব, 10 টো কি ধ্ৰুৱক পদ, 10 টো হৈছে ধ্ৰুৱক পদ হল। আৰু 1 টো কি, x² ৰ সহগ। বুজি পাইছা কেনেকৈ ওলাই, সেম তেনেকৈ কৰিবা তোমালোকে। হৈছে? তোমালোকে নিজৰ নিজৰ বহীত লিখি লোৱা। তাৰপিছত চোৱা 2.2 এক্সাৰসাইজ অনুশীলনী 2.4 তোমালোকৰ কি দিয়া আছে, 1 নম্বৰৰ 2 নম্বৰ অংকটো চোৱা। 1 নম্বৰৰ 2 নম্বৰ অংকটো সলিউশন কি দিয়া আছে,
4x স্কয়ার মাইনাস 4x প্লাস 1 এখানে দিয়ে আছে স্কয়ার মাইনাস 4x প্লাস 1 দিয়ে আছে এটা আমি কেনেকে কৰিম এইটো সেম এইটো কি কৈছে যে এই বহুপদটোক শূন্যবোৰ ওলাব দিছে আৰু এই শূন্যবোৰৰ মাজৰ সম্পৰ্ক ওলাব দিছে সেম আগতে যেটো এক্সাম্পল কৰিছিলো উদাহৰণটো কৰিছিলো সেম একেদৰে কৰিব তোমালোকে প্ৰথমতে এইখিনি কি কৰা তোমালোকে মন কত কৰিবা তোমালোকে এইখিনিক মন কৰিবা কি আছে 4x আছে এনেকুৱা দুটা সংখ্যা লোৱা যাতে এই সংখ্যা দুটা পূৰণ কৰিলে এই দুটা সংখ্যাৰ পূৰণফল ওলাই আৰু যোগ বা বিয়োগ কৰিলে এইটো সংখ্যা পোৱা যায় মানে 4 পোৱা যায় প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰি চোৱা কিমান হয় 4 into 1 equal to 4 পূৰণফল কিমান ওলাব লাগে 4 ওলাব লাগে আৰু যোগফলটো কিমান ওলাব লাগে -4 যোগফলটো কিমান -4 এতিয়া চোৱা এনে দুটা সংখ্যা কি পাম আমি যাতে যোগ কৰিলেও 4 আৰু পূৰণ কৰিলেও 4 এই পোৱা যায় তে এনে দুটা সংখ্যা কি আছে 2 আৰু 2 আছে 2 আৰু 2 যোগ যদি কৰি দিও আমি কি হৈ যাব যোগ কৰিলে বা বিয়োগ কৰিলে 4 এই পাম কাৰণ কি মাইনাসৰ সংখ্যা দুটা যদি লও -2 যদি লও ইকুয়াল টু কি হৈ যাব -4 হৈ যাব আমাৰ যোগ বা বিয়োগ ফলটো আমি কিমান পাইছো -4 হৈছে এনে দুটা সংখ্যা কি পাইছো আমি -2 আৰু এটা কি -2 সেম এই দুটা সংখ্যাক যদি আকৌ পূৰণ কৰি দিও কি কৰি দিও -2 into -2 ইকুয়াল টু কি হৈ যাব 4 হৈ যাব কাৰণ মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব পূৰণৰ ক্ষেত্ৰত মাইনাস কিনি উঠি যাব তাৰ পিছত চোৱা কি হল 4 হৈ গল পূৰণ ফল আমাৰ কিমান লাগে 4 লাগে হল আৰু যোগফলটো কিমান লাগে আমাৰ -4 লাগে এনে দুটা সংখ্যা কি পাইছো -2 আৰু -2 এতিয়া চোৱা কি কৰিম 4x স্কয়ার আছে লিখা আৰু কি আছে -4ক আমি কি কিহেৰে ভাগ কৰিব পাৰো -2 আৰু -2 লগতে x লগাই দিয়া -2 লগতে x লগাই দিয়া তাৰ পিছত কি আছে +1 আছে লিখি দিয়া এতিয়া চোৱা এই দুটা সংখ্যাৰ পৰা কি কমন আহে আৰু এই দুটা সংখ্যাৰ পৰা কি কমন আহে এতিয়া চোৱা এই দুটা সংখ্যাৰ পৰা আমি 2 এটা প্ৰথমতে কমন লব পাৰো আৰু ইয়াতো x আছে গতিকে x এটা লব পাৰিম তাৰ পিছত চোৱা 2 4ত কেবাৰ যাব দুবাৰকে যাব হল তাৰ পিছত চোৱা x স্কয়াৰত কেবাৰ যাব x বাৰ যাব হৈছে এতিয়া কি আছে মাইনাস চিন দিয়া 2x ত কেবাৰ যাব এবাৰ যাব হৈছে তাৰ পিছত চোৱা এই দুটাৰ পৰা মাইনাস এটা কমন আহিব আৰু কি দুটাৰ পৰা এটা কমন নাহে গতিকে 1 এটা কমন লব পাৰো কি লব পাৰো 1 এটা কমন লব পাৰো তাৰ পিছত চোৱা মাইনাস কি হৈ যাব প্লাস হৈ যাব 2x হল আৰু মাইনাস প্লাস কি হৈ যাব মাইনাস হৈ যাব 1 1ত কেবাৰ যাব এবাৰ যাব হৈছে এতিয়া চোৱা 2x - 1 2x - 1 দুটা আছে এটা কমন লোৱা কি হৈ যাব 2x - 1 এটা কমন লৈছো তাৰ পিছত কি আছে চোৱা 2x লিখি দিয়া 2x - 1 আছে লিখি দিয়া হল এটাকে শূন্যবোৰ কি ওলাইছে এটাকে শূন্যবোৰ হল কি পাইছো আমি শূন্যবোৰ কি পাইছো মাইনাসৰ 1 যদি হেতু সাইড যায় কি হৈ যাব এনেকে লিখিব পাৰা তোমালোকে এটাকে 2x - 1 equal to 0 বা 2x - 1 equal to 0 ইয়াত চোৱা 2x - 1 2x - 1 আছে লিখি দিলো 2x - 1 equal to 0 বা 2x - 1 equal to 0 ইমপ্লাই যদি কৰো কি হৈ যাব 2x মাইনাসৰ 1 আছে হেতু সাইড গলে প্লাসৰ 1 হৈ যাব আৰু যদি কি কৰো x টো ৰাখি দিও 2 পূৰণ আছে হেতু সাইড গলে হৰণ হৈ যাব মানে 1/2 হৈ যাব সেম একেদৰে এটো কি হ'ব তোমালোকৰ চোৱা x টো যদি ৰাখি দিও কি হৈ যাব মাইনাসৰ 1 হেতু সাইড গলে প্লাসৰ হৈ যাব প্লাসৰ 1 আৰু 2 টো পূৰণ আছে তাত গলে কি হৈ যাব হৰণ হৈ যাব আমি কি পাইছো x = 1/2 আৰু এটা কি পাইছো 1/2 আৰু এটা কি পাইছো 1/2 এতিয়া কি কৈছে যে এই শূন্যবোৰ ওলাইছো তাৰ পিছত কি কৈছে আকৌ এই দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে কি উলিয়াব দিছে এই শূন্য দুটাৰ মাজৰ সম্পৰ্ক উলিওৱা বা সত্যাপন কৰা সত্যাপন কেনেকৈ কৰিবা তোমালোকে শূন্য দুটাৰ মাজৰ পূৰণফল আৰু শূন্য দুটাৰ মাজৰ যোগফল সেম আগৰ দৰে কৰিবা
এক নম্বৰ শূন্য দুটাৰ মাজৰ যোগফল মানে কি আছিলে মাইনাছ বি বাই এ ইয়াত এ বি চিৰ মান কি আছে চোৱা এ বি চিৰ এৰ মান কিমান আছে 4 আছে বিৰ মান কিমান আছে -4 আছে আৰু চিৰ মান কিমান আছে 1 আছে হৈছে এতিয়া চোৱা সত্যাপন মানে কি আছিল প্ৰথমতে কি আছিল সংখ্যা দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুয়াল টু কি আছিল মাইনাস বি বাই মাইনাস বি আৰু মাইনাস কি হৈ যাব প্লাসৰ হৈ যাব বা লিখিব পাৰা মাইনাস বিৰ মান কি আছে -4 আছে এ মানে কিমান আছে 4 আছে এতিয়া চোৱা মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব 4 4ত কেবাৰ যাব এবাৰ যাব হল আৰু কি আছে শূন্য দুটাৰ মাজৰ পূৰণফল মানে আলফা ইনটু বিটা কি আছিল সি বাই সিৰ মান কি আছে চোৱা সিৰ মান আছে 1 এৰ মান কিমান আছে 4 আছে এইখিনি তোমালোকৰ আনসাৰ হৈছে আগৰ সকলোৱে বুজি পাইছা যে কেনেকৈ এইবিলাকৰ মানে বহুপদৰ শূন্যবোৰ ওলাই আৰু এই শূন্যবোৰৰ মাজৰ সম্পৰ্ক কেনেকৈ সত্যাপন কৰে তোমালোকে এতিয়া পাৰিবা বুলি মই আশা ৰাখিছো ঠিক আছে বলা আমি নেক্সট বেলেগ অংক আছে সেইবিলাক আলোচনা কৰো বুজি পাইছা উৎপাদক বিশ্লেষণ কৰি ইয়াৰ শূন্যবোৰ কেনেকৈ ওলাই আৰু ইহতৰ মাজৰ সম্পৰ্ক কেনেকৈ সত্যাপন কৰে মই আলোচনা কৰিছো গতিকে সেম তেনেকে মই যেনেকে কৰিছো আজিৰ ক্লাছটোত সেম তেনেকে তোমালোকে কৰিবা ঠিক আছে আৰু যদি কাৰোবাৰ কিবা অসুবিধা হৈছে তেনেহলে কমেন্ট সেকশনত তোমালোকে জনাব পাৰা কি কৰিব দিছে x + 2 ৰে 2x² + 3x + 1 ক হৰণ কৰিব দিছে এতিয়া হৰণ কেনেকৈ কৰিবা তোমালোকে প্ৰথমতে এইখিনি তোমালোকে বুজি লোৱা যে কি হয় x আৰু x যদি পূৰণ হয় কি হৈ যাব x² হৈ যাব কি হৈ যাব x² হৈ যাব তাৰ পিছত চোৱা যদি x² ৰ লগত আৰু এটা x পূৰণ কৰা x³ হৈ যাব হল আৰু x³ ৰ লগত যদি আৰু এটা x পূৰণ কৰি দিয়া কি হৈ যাব x⁴ হৈ যাব হৈছে মানে যদি পূৰণ হয় ঘাতটো কি হৈ যাব প্লাস হৈ যাব a⁴m * a⁴n কি আছিল যে a⁴m + n আছিল এইটো ফৰ্ম আছিল a⁴m * a⁴n ইকুয়াল টু কি আছিল a⁴m + n ঘাত দুটা কি হৈ গৈছিল যোগ হৈ গৈছিল হৈছে এনেকৈ হ'ব তাৰ পিছত চোৱা আৰু কি কৰিবা তোমালোকে 2x + 3x ইকুয়াল টু কি হ'ব এইটো আকৌ x⁵ নিলিখিবা ঠিক আছে x⁵ নহয় এটো কি হৈ যাব সংখ্যাখিনি কি আছে আগত আছে গতিকে তিনিটা x আছে আৰু কি আছে দুটা x আছে এই দুটা যোগ কৰিলে কি হৈ যাব 5টা x ওলাই যাব কেটা ওলাই যাব 5টা x⁵ নিলিখিবা আকৌ তোমালোকে ঠিক আছে এক্সাম্পলৰ কাৰণে এইখিনি বুজাইছো তোমালোকক হৈছে এইখিনি এনেকে যোগ কৰিবা আৰু এইখিনি কি সেম মই যেনেকে বুজাইছো এইটো ফৰ্মত হ'ব বুজি পাইছা তাৰ পিছত চোৱা এইখিনি তোমালোকে লিখি লব পাৰা সাইডত হল এতিয়া চোৱা কি কৈছে x + 2 ৰে 2x² + 3x + 1 ক হৰণ কৰিব দিছে হৰণ কেনেকে কৰো আমি x + 2 আছে এইখিনিৰে কাক হৰণ কৰিব দিলে 2x² + 3x + 1 এইখিনিক হৰণ কৰিব দিছে এতিয়া কি কৰিম চোৱা ইয়াত সৰ্বোচ্চ ঘাত যেটো আছে হেইটোক আমি বিচাৰি উলিয়াম আৰু ইয়াত সৰ্বোচ্চ ঘাত যেটো আছে হেইটোক আমি বিচাৰি উলিয়াম হৈছে এতিয়া চোৱা ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে আমি কোনটো লম এইটোই লম বুজি পাইছা আৰু ইয়াত সৰ্বোচ্চ কি আছে মানে কি চলক কি আছে x আছে হৈছে চলকৰ সৰ্বোচ্চ ঘাত যেটো থাকিব এই সংখ্যাটো আমি বাছি উলিয়াম হল এতিয়া চোৱা ইয়াত কি আছে এক্সট্ৰা 2x এটা আছে এই দুটা সংখ্যাৰ মাজত কি কৰিবা সদায় সমান কৰিবা কি কৰিবা সদায় সমান কৰিবা এতিয়া চোৱা এই দুটাৰ মাজত কি আছে 2 এটা কি আছে এক্সট্ৰা আছে গতিকে 2 টো ইয়াত লিখিবা হল তাৰ পিছত কি কৰিবা তোমালোকে ইয়াত কি আছে x² আছে আৰু ইয়াত কি আছে x আছে x² হৈছে x² আৰু কি x ইয়াত x কেইটা পূৰণ হৈ আছে দুটা পূৰণ কৰিলে কি হয় x² হয় ইয়াত চোৱা অকল এটা আছে আৰু কি অকল এটা হল x² হবলৈ হলে দুটা x পূৰণ হ'ব লাগিব অলৰেডি ইয়াত কি আছে এটা আছে আৰু কেইটা লাগিব আৰু এটা লাগিব বুজি পাইছা এতিয়া চোৱা এই দুটা পূৰণ কৰি দিয়া x * x x * x কি হৈ যাব x² হৈ যাব
আগতে 2 আছে 2 কি হৈ যাব পূৰণ হৈ যাব 2x² হল এটোৰ সমান হৈছে তাৰ পিছত চোৱা কি হৈ যাব এই কি কৰিবা যেটো ওলাইছে এটো কি কৰিবা এই দুটাক পূৰণ কৰি দিবা কি কৰিবা যেটো ওলাইছে ইয়াত এইটো কি কৰিবা এই দুটা সংখ্যাক পূৰণ কৰি দিবা পূৰণ কৰিলে কি ওলাই চোৱা 2x * x কি হৈ যাব 2x * x হৈ যাব তোমাৰ x * x x² হৈ যাব x² আৰু আগত 2 আছে 2 হৈ যাব 2x²। সো ইয়াত কত আছে আছে কত আছে এটোৰ সমান যেহেতু কৰিছো এটোই হ'ব 2x² হল তাৰ পিছত চোৱা কি আছে 2 আছে আৰু 2 আছে 2 * 2 4 হৈ যাব লগতে কি আছে x আছে 4x কত আছে 4x x ৰ ঠাইখিনি কত আছে 3x আছে গতিকে কত বহিব এইটোত বহিব কি হৈ যাব প্লাসে প্লাসে কি হৈ যাব প্লাস হৈ যাব প্লাস 4x হল তাৰ পিছত কি কৰিবা আৰু তো নাই গতিকে লাইন টানি দিবা কি হৈ যাব চোৱা এইটো প্লাসৰ আছে গতিকে তলত নামিলে কি হৈ যাব মাইনাসৰ হৈ যাব এইটো প্লাস আছে তলত নামিলে কি হৈ যাব মাইনাসৰ হৈ যাব বুজি পাইছা তাৰ পিছত চোৱা কি হৈ যাব এইখিনিৰ পৰা এইখিনি কি হৈ যাব কেনসেল হৈ যাব প্লাস মাইনাস মাইনাস হৈ যাব যে চোৱা মাইনাসৰ 4টা আছে কেটা আছে মাইনাসৰ 4টা x আছে আৰু কি প্লাসৰ কেইটা আছে 3টা কি হৈ গল প্লাসৰ মাইনাসৰ 4 আৰু প্লাসৰ 3 ইকুয়াল টু কি হৈ যাব -1 হৈ যাব আছে -1 মানে কি -x হৈ যাব কি হৈ যাব 4টা x ৰ পৰা যদি 3টা x গুচি যায় আৰু কেইটা থাকিব এটা x বাকি থাকিব কি হৰ এইটো মাইনাসৰ আছে ডাঙৰটো গতিকে মাইনাসৰ x হ'ব আৰু প্লাসৰ ওপৰটো কিন্তু চেঞ্জ নহয় ওপৰটো কেতিয়াও চেঞ্জ নহয় মাইনাসৰ থাকিলে মাইনাসৰে লিখিবা প্লাসৰ থাকিলে প্লাসৰে লিখিবা কিন্তু তলৰ লাইনটোহে চেঞ্জ হ'ব প্লাসৰ থাকিলে মাইনাসৰ হ'ব মাইনাসৰ থাকিলে প্লাসৰ হ'ব এতিয়া চোৱা ওপৰটো প্লাসৰ আছে গতিকে এইটো কি হৰ প্লাসৰ 1 এতিয়া চোৱা x ইয়াত চলক কি আছে x আছে হল এই x ৰ সমান বনাব লাগে চোৱা x ৰ সমান x আছে অলৰেডি গতিকে আমাৰ কি লাগে 1 এটা দুইটাৰ পৰা 1 এটা কমন লব পাৰিম গতিকে কি হৈ যাব 1 এটা লব পাৰিম আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাসৰ 1 এটা আহিব বুজি পাইছা এতিয়া চোৱা মাইনাসৰ 1 এৰে যদি এটো পূৰণ কৰি দিয়া এই দুইটাক পূৰণ কৰিবা -1 * x মানে কি হৈ যাব -x হৈ যাব কত আহিব ইয়াত -x হল আৰু কি হৈ যাব প্লাসে মাইনাসে -1 * 2 মানে 2 কি হৰ হৈ যাব প্লাসে মাইনাসে -2 হল আৰু তো নাই গতিকে কি কৰিবা তোমালোকে আকৌ কি কৰিবা লাইন ঢালি দিবা তাৰ পিছত কি হৈ যাব মাইনাসৰটো কি হৈ যাব প্লাসৰ হৈ যাব আৰু মাইনাসৰটো কি হৈ যাব প্লাসৰ হৈ যাব এতিয়া চোৱা প্লাসে মাইনাসে কি হৈ যাব মাইনাস x ৰ পৰা x গুচি গল তাৰ পিছত কি হৈ যাব প্লাসে প্লাসে কি হৈ যাব প্লাস হৈ যাব 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 হ'ব বুজি পাইছা এতিয়া ভাগৰ হবলে বুজি পাইছা কেনেকৈ কৰে অংকবিলাক তাৰ পিছত চোৱা এটো হল কিমান এটো হৈছে কি তোমাৰ ভাগফল হল আৰু এটো হৈছে তোমাৰ ভাজ্য আৰু এটো কি ভাজক আৰু এটো ভাগ হে হৈছে এই চাৰিটাৰ নাম আছে বেলেগ বেলেগ এইটোক কয় ভাজ্য এইটোক কয় কি ভাজক আৰু এইটোক কি কয় ভাগফল আৰু এইটোক কি কয় ভাগহে বুজি পাইছা যেটো দি আমি হৰণ কৰিম এইটো হৈছে কি ভাজক আৰু যাক হৰণ কৰিম সেইটো হৈছে ভাজ্য আৰু যেটো ওলাব আমাৰ আনসাৰ এইটো হৈছে কি ভাগফল আৰু লাষ্টত যেটো থাকিব সেইটো হৈছে কি ভাগহে বুজি পাইছা আশা কৰো আজিৰ ক্লাছটো সকলোৰে ভাল লাগিছে সো এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোৰ লগত জড়িত থাকিবা বুলি আশা ৰাখিছো আৰু মোৰ চেনেলটোক মানে হেৰি ভিডিঅ'খিনি তোমালোকে পোনপ্ৰথমে পাবলৈ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবা লগতে লাইক শেয়াৰ কমেন্ট যিমান পাৰা যায় তোমালোকে কৰি দিবা আৰু মোৰ ভিডিঅ'খিনি তোমালোকৰ বন্ধু বৰ্গলৈ মানে হেৰি শেয়াৰ কৰি দিবা যাতে সিহঁতেও এনেকুৱা ভিডিঅ' চাবলৈ সুযোগ পায় আৰু মানে শৰ্টকাট মেথডত কেনেকৈ অংকবিলাক কৰো সেইবিলাক যাতে বুজি পায় আৰু তোমালোকেও যদি কিবা অসুবিধা আছে তেনেহলে কমেন্ট সেকশনত মোক জনাব পাৰা যে ক'ত কিবা অসুবিধা থাকিলে মোক জনাবা